বাচ্চা লাভ আছে নাকি? বাচ্চা লাভ মানে কৈছে আপোনাক কৈছে নেকি? ইয়েস মানে কি গুড মর্নিং গাইস আৰু গাইস সাপনে পাপা উঠিছে উঠিলে এটা কথা কৈছো মানে কি জিতু বস্তু গতে মানে অসমকে ৰাইজে বিৰুদ্ধে হেতু বস্তু মানে কি হেতু বস্তু মানাৰ মানে বিপৰীতে মানে চৰকাৰে কি মানে গাইস মানে কি এগেইনষ্টত এনেকুৱা কৰি আছে গম নাব লগতে সাপ মানে কি আজি পৰা কি বছৰ আগতে গম পাই কোন 2-3 বছৰ আগতে কেনেকুৱা মানে পৰিস্থিতি গৈছে অসমত কাৰ বিৰুদ্ধে মানে কিমান আমাৰ মানে কি অসমীয়া ৰাইজে একদম পুৰা মানে কি প্ৰটেষ্ট কৰি কিমান মানে কি মৃত্যুবৰণ মানে কি 5 জন লৰাই মানে কি নিজৰ মানে কি প্ৰাণ দিছিল কিন্তু সাপ মানে গাইস যিকিনা মানে কি আমি গতে অসমকে দিছো না অসমীয়া আমি উত্যাকে এটা কথা কম মানে কা আমি নামানো লগতে সাপ মানে কি যি সকল ৰাইজে মানে কি বুজি লৈছে বস্তুটো সেই সকলে উত্যাকে মানে ওলাই আহিব আৰু সাপ মানে কি মোৰ গাইস লগতে সাপ মানে কি আৰু এটা মানে প্ৰবলেম মানে ক্ৰিয়েট হল কি মোৰ গাড়ীখনৰ বেটাৰী গৈছে এটা মানে কি আজি মানে কি বৰতাৰত নিব দিছে ওপৰা কিনিছো তাত মানে এটা যাও না নাযাও হেনেকুৱা লাগি আছে বাট মানে কি বেটাৰী গৈছে সাপ মই দেখাই আছো এই চাব হা এই পাত চাবি কমাই দিলো হা এনেকা দিলো এই চাওক স্লেক মারলো লগতে এরে মানে কি ডিসপ্লে মানে অন নহয় চাওক মানে বেটাৰী গৈছে বিশ্বাস কৰক গাইস মানে কি 4 মাহত গাড়ীখনৰ বেটাৰী গৈছে এটা কি কাৰণে গৈছে মই গম নাপাও এটা প্ৰবলেম মোক কৈছে মানে কি এই ডাবল ইন্ডিকেটৰ লগৰ কাৰণে যাব পাৰি মানে কি গাড়ীখনৰ মানে পাৰ্টটো হিচাপত আৰু চাওক মানে কি হেলমেট মানে একদম প্ৰয়োজনীয় যিমান যি ক'লেও হেলমেট লাগিবই তো গাইস সাক মানে কি এইটো হৈছে মানে আমাৰ মানে কি পাঠশালাৰ মা ডিলাৰ এখন আহিছো আহি মানে ইহঁতক মানে কৈছো মানে কি আপোনালোকে কৈ দিয়ক আমি যাই আছো বৰপেটাৰত তো মানে তাত মানে চেঞ্জটো কৰি ল'ম মানে কি আপোনাৰ আমাৰ গাড়ী বেটাৰীটো মানে সিহঁতক ফোন কৰিব কৈছো যদি ইহঁতে ফোন কৰি ক'ব কৈ পেলাই আমি ধুনীয়াকৈ গুচি যাম নাৰা আৰু গাইস ধুনীয়া চাই লওক মানে কি পাই গলো তালতল ব্ৰিজ মানে কি অলপমান দূৰ আছে বৰপেটা ৰোড লগতে চাই লওক মানে কি ইয়াত আহি দেখিলো এই মানুহটো লক্ষ্য কৰিছে নাই মানুহটো চাওক লক্ষ্য কৰক এই চাওক মানে কি মদ খাইছি মোৰ বিশ্বাস কল কিবা ড্ৰাগছ খাইছি খাই পেলাই ধুনীয়াকৈ মানে শুই পৰি আছে মানে চাওক কি কম মানে কি কম গাইস চাই লওক মানে কেনেকৈ শুই আছে বাচ্চা লাভ আছে নাকি? বাচ্চা লাভ মানে কৈছে আপোনাক কৈছে নেকি? ইয়েস মানে কি আমি আহাৰ বাৰে গাইছ গম পাই গৈছি কি কাৰণে বেয়া হৈ গ'ল কি বুলি ভাবে আপুনি কি কাৰণে ৰিজনটো কি হোৱাইট R15V4 গাইছ মানে কি এইটো ভাল লাগিছে মোৰ বাট মানে কি সিটটো ওৰ হয় আৰে গাইছ মানে কি এই কাগজ জমা দিব লাগিব তাৰ পিছতে মোক দিব মানে ওর একদম ব্র্যান্ড নিউ পাম না একদম ব্র্যান্ড নিউ পাম না বলো প্রবলেম আছে এই কারণে गाइस माने कि बैटरी तो उदा खुलिब खुलि पेलाय माने दिबो माने एकदम ब्रांड न्यू एकालगे दिबो एर पराय अरे बारे बारे बंगा काम ना फुटु ताकम एकदम ब्रांड थैंक यू माने कि 4 माहत बेया करने ভালো হইছে মানে 1 বছর হই গেল আমি নাপালো মানে
মানে গাইজ মানে লাখটো মোৰ একদম ভাল 4 মাহত মানে বেটাৰীটো বেয়া হৈছে যদি 1 বছৰ লাখ আমি নাফলোগে কিনবা লাগলা হয় 1300 টকা ললা হয় সেক্সি কাম কৰি দিছো একদম বঢ়িয়া বঢ়িয়া সেক্সি কাম কৰিব লাগতে গাইজ মানে কি একদম কাম গোটেই কমপ্লিট ধুনীয়াকৈ হৈ গ'ল কাম মানে কি একদম নতুন বেটাৰী দিছে কৈছে মানে কি যদি মই যদি মানে কি 1 বছৰ হলা হয় এবছৰ যদি গুচি গলা হয় তেতিয়াহ'লে মানে কি 1300 টকা পে কৰিব নিজাকৈ কিনিব লাগিলে হয় বাট এতিয়া মই একদম ফ্ৰীতে পাইছো থ্যাংক ইউ ইয়ামাহা এণ্ড ফাৰ্ষ্ট অফ অল থ্যাংক ইউ হনুমান দাদা জয় শ্ৰীৰাম গাইজ চাওক মানে কি এতিয়া মানে মোৰ চাৰ্জ একেবাৰে কম আছে বাট মানে বহুত ইণ্টাৰেষ্ট আমি আহিছোঁ মই যদি পৰঠা খাম ক'লোঁ যে চিকেনৰ দাম কিমান কৈছে কি হাফৰ দাম 60 মই আমি ফুল নাখাওঁ আমি হাফ খাম বাট মানে আমাৰ মানে ইণ্টেনশ্যনটো অলপ বেলেগ হাফ আৰু ফুল বুজিছে কেছটো মানে কি গোটেই কাম ক্লিয়াৰ মানে কি যি এবাৰ আহিছিলোঁ পুৱাই আহিছোঁ মানে কি বেংকৰ একাউণ্ট ষ্টিক কৰিছোঁ লগতে মোৰ গাড়ীৰ বেটাৰী গাইজ মানে কমপ্লিট ইটান টেনশ্যন নাই ইয়াৰ মানে কি 4 মাহত গাড়ী যদি বেটাৰী বহি যায় তো ভাল লাগব না বেয়া লাগব নতুন গাড়ী 4 মাহত বহি যায় অবভিয়াছলি বেয়া লাগব দ্যাটছ আৰু গাইজ চাইলা কোনে ফাইনেলি ঘৰ পাই গ'লো লগতে মানে কি আইতে গা চা ধুলো একদম এতিয়া বোলে ব্লগটো সামৰো যদি ভাল লাগিছে লাইক সাবস্ক্ৰাইব শ্বেয়াৰ তো কৰি দিব গাইজ মানে কি একদম সিম্পল ব্লগ বাই বাই